অনুষ্ঠিত হ'ব দুদিনীয়া নাটযোগী ছাত্ৰ সন্থাৰ যুৱ মহোৎসৱ আৰু কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সভা। প্ৰথমতে মই মোৰ সহযোগীক দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে মই বৰ্তমান উপস্থিত আছোঁ বিলাসীপাৰা লক্ষীগঞ্জ এলেংমাৰী খেলপথাৰত আৰু এই খেলপথাৰতেই দুদিনীয়াকৈ যি নাটযোগী ছাত্ৰ সন্থাৰ যি যুৱ মহোৎসৱ আৰু কেন্দ্ৰীয় সমিতিৰ যি সাধাৰণ সভা সেয়া অনুষ্ঠিত হ'ব আৰু যাৰ পৰিপ্ৰেক্ষিতত কিন্তু আজি লাই খুঁটা স্থাপন কৰা হ'ল আৰু এই স্থানতে কিন্তু নাটযোগীৰ যি কলা কৃষ্টি সেয়া কিন্তু প্ৰদৰ্শন কৰা হ'ব। মোৰ লগত যিহেতু নাটযোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতিগৰাকী আছে, মই তেখেতৰ ওচৰত যাম। দাদা, আপোনাৰ কাষত আহিছোঁ যিহেতু দুদিনীয়াকৈ অনুষ্ঠিত হ'ব নাটযোগী ছাত্ৰ সন্থাৰ যি যুৱ মহোৎসৱ আৰু কেন্দ্ৰীয় সমিতিৰ যি সাধাৰণ সভা। এই দুদিনীয়া কাৰ্যসূচীত কি কাৰ্যসূচী থাকিব, কি ক'ব? নিশ্চিতভাৱে আজি সদৌ অসম নাটযোগী ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় বাৰ্ষিক সাধাৰণ সভা আৰু নাটযোগী জনগোষ্ঠীৰ যুৱ মহোৎসৱৰ আজি লাই খুঁটা স্থাপন হ'ল আৰু অহা 10-11 জানুৱাৰী তাৰিখে নতুন বছৰত নতুন চিন্তাধাৰাৰে নাটযোগী জনগোষ্ঠীৰ উঠি অহা যুৱ প্ৰজন্মই তেওঁলোকে যুৱ মহোৎসৱ অনুষ্ঠিত কৰি নাটযোগী জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিসমূহ উপস্থাপন কৰিব। সমান্তৰালকৈ কেন্দ্ৰীয় সমিতিৰ যিখন বাৰ্ষিক সাধাৰণ সভা, এই বাৰ্ষিক সাধাৰণ সভাখন যথেষ্ট উল্লেখনীয় হ'ব যে কাৰণ 2026 চনত বিধানসভাৰ নিৰ্বাচন আছে আৰু এইকাৰণে বিলাসীপাৰাত অনুষ্ঠিত কৰা হৈছে যে নাটযোগী জনগোষ্ঠীয়ে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পৰা নামনি অসমত এটা সমষ্টি আছে বিলাসীপাৰা সমষ্টি। গতিকে বিলাসীপাৰা সমষ্টিত নাটযোগী জনগোষ্ঠীৰ কেনেকৈ জনপ্ৰতিনিধি উলিয়াই আনিব পৰা যায় বা ৰাজনৈতিক দলসমূহক কেনেকৈ বাধ্য কৰিব পৰা যায় তাৰ কাৰণে নিশ্চিতভাৱে সাধাৰণ সভাই সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে এই বাৰ্ষিক সাধাৰণ সভাখন নাটযোগী জনগোষ্ঠীৰ কাৰণে এখন ঐতিহাসিক সাধাৰণ সভা হ'ব, যিখনৰ কাৰণে ৰাজনৈতিক ক্ষেত্ৰখনত নাটযোগী জনগোষ্ঠীৰ পৰা কোনোবা নহয় কোনোবা নিশ্চিতভাৱে আগবাঢ়ি যাবৰ কাৰণে সুবিধা পাব আৰু সমান্তৰালকৈ আমাৰ জনগোষ্ঠীৰ যিখিনি কৃষ্টি সংস্কৃতি আছে আৰু এই অঞ্চলত থকা প্ৰত্যেকটো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিসমূহ ইয়াত উপস্থাপন কৰা হ'ব। মুকলি সভা অনুষ্ঠিত কৰা হ'ব। ইতিমধ্যে অসমৰ এগৰাকী জ্যেষ্ঠ মন্ত্ৰী সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়াক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছে আৰু যিখন স্মৃতি গ্ৰন্থখন উন্মোচন কৰিবৰ কাৰণে ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক আমন্ত্ৰণ কৰা হৈছে। গতিকে এই গোটেই যিখন সাধাৰণ সভা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব, এই দুদিনীয়া সাধাৰণ সভাখনে নাটযোগী জনগোষ্ঠীৰ কাৰণে উল্লেখনীয় সাধাৰণ সভা অনুষ্ঠিত হ'ব। আমি আপোনালোকৰ যোগেদিয়ে সমগ্ৰ অসমৰ নাটযোগী জনগোষ্ঠীক দুদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা যিখন বাৰ্ষিক সাধাৰণ সভা আৰু নাটযোগী যুৱ মহোৎসৱ তাত আহি উপস্থিত হ'বৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু প্ৰত্যেককে সহায় সহযোগ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আশা কৰিছোঁ যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পৰা নিশ্চিতভাৱে সহায় পাব আৰু একেবাৰে কাষতে থকা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTCৰ পৰা সহায় সহযোগিতা পাব, তেওঁলোকৰো সদস্য উপস্থিত থাকিব। গতিকে বিভিন্ন জাতীয় জনগোষ্ঠীয় সমগ্ৰ অসমৰ যিমানবোৰ জাতি জনগোষ্ঠীৰ সংগঠন আছে, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম সাহিত্য সভাকে প্ৰমুখ কৰি কাৰ্বি, মৰাণ, মটক, ডিমাচা সকলোবোৰ জাতি জনগোষ্ঠীৰ নেতৃত্ববৃন্দ আহি উপস্থিত হ'ব। গতিকে এখন ঐতিহাসিক মুকলি সভা হ'ব, যিখন মুকলি সভাৰ যোগেদিয়ে সমন্বয়ৰ বাৰ্তা এটা আমি সৃষ্টি কৰিব বিচাৰিম যে নাটযোগী জনগোষ্ঠী শান্তিপ্ৰিয় জনগোষ্ঠী, প্ৰত্যেকটো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লগত সমিল মিলেৰে ঐক্যবদ্ধৰে আগবাঢ়ি যাব বিচাৰে আৰু সমান্তৰালকৈ এখন সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব, যিখন সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্ৰাত এই অঞ্চলত বসবাস কৰা প্ৰত্যেকটো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিবোৰ উপস্থাপনেৰে সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব। ইতিমধ্যে এই অঞ্চলৰ আমাৰ বিলাসীপাৰা জিলা সমিতিয়ে টাৰ্গেট কৰিছে যে শোভাযাত্ৰাত অতি কমেও 30,000 নাটযোগী জনগোষ্ঠীৰ লগতে আন কৃষ্টি সংস্কৃতিসমূহক তেওঁলোকে এই শোভাযাত্ৰাটোত অংশগ্ৰহণ কৰাব। আজি কি কৰিলে আপোনালোকে? আজি কাৰ্যসূচী আপোনালোকৰ থাকিব? আজি নিশ্চিতভাৱে আজি সেই যি কেন্দ্ৰীয়